চাওক সৰুপথাৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত টেঙানী যি আচলতে গাঁও পঞ্চায়ত আছে এই টেঙানী গাঁও পঞ্চায়তে বিগত যদি নিৰ্বাচনসমূহত দেখা পোৱা যায় তেনেহ'লে এক নিৰ্ণায়ক ভূমিকা পালন কৰে কিন্তু লক্ষণীয়ভাৱে যেতিয়া নিৰ্বাচন গুচি যায় তাৰ পিছতেই এই অঞ্চলৰ ৰাইজৰ প্ৰতি পিঠি দিয়ে জনপ্ৰতিনিধিসকলে এই মুহূৰ্তত মই যিটো অঞ্চলত উপস্থিত আছোঁ এই অঞ্চলটো হৈছে ঔগুৰি আলিচিঙা মাথানী চুক আৰু এই চুকত ইতিমধ্যে প্ৰায় শ বিঘা মাটি ধনশিৰি নৈ আচলতে গৰাখহনীয়াত যোৱা পৰিলক্ষিত হৈছে তাৰ সমান্তৰালভাৱে লক্ষণীয় বিষয় এটা ক'ব লাগিব যে এই মুহূৰ্তত এই অঞ্চলটো যিহেতু মিচিং অধ্যুষিত অঞ্চল আৰু এই অঞ্চলটোত যি আচলতে মিচিং অট'নমাছ কাউন্সিল আছে কাউন্সিলৰ তৰফৰ পৰা 15 লাখ টকীয়া এক অভিলাষী আঁচনি গ্ৰহণ কৰা হৈছিলে ইয়াৰ যি আচলতে গৰাখহনীয়া ৰোধ কৰিবৰ কাৰণে কিন্তু তাৰ পিছতে দেখা পোৱা গৈছে যে কেইটামান মাত্ৰ বাঁহ ইয়াতে পুতি এনেধৰণে দায়িত্ব সামৰা আচলতে পৰিলক্ষিত হৈছে ইয়াৰ যিসকল স্থানীয় লোক আছে আমি তেওঁলোকৰ পৰা জানিবৰ কাৰণে চেষ্টা কৰিম ছাৰ আপোনাৰ ওচৰলৈ আহিছোঁ দেখা পোৱা গৈছে যে প্ৰায় বহুত বিঘা মাটি ইতিমধ্যে গৰাখহনীয়াত যোৱা গৈছে তাৰ সমান্তৰালভাৱে যি আচলতে মিচিং অট'নমাছ কাউন্সিলৰ ফালৰ পৰা এক অভিলাষী আঁচনি লোৱা হৈছিলে কি অৱস্থাত আছে 15 লাখ টকীয়া অভিলাষী আঁচনি আচলতে যি আঁচনিৰ দ্বাৰা তেওঁলোকৰ আচলতে মুনাফাৰহে সুবিধা কৰি ল'লে 15 লাখ টকাৰ বেম্বু প্ৰজেক্ট কৰি মাথানী এই ধনশিৰি নদীখন মানে গৰাখহনীয়াটো ৰোধ কৰিবলৈ যি প্ৰজেক্ট ল'লে এইটো এক ভেকুবানত পৰিণত কৰিলে 15 লাখ টকাৰ এডাল বাঁহক 3-4 টুকুৰা কৰি তেওঁলোকে আগলি বাঁহবোৰকো পুতিছে পুতি মেলি তেওঁলোকে এডাল বাঁহক 3টা বাঁহ বুলি তেওঁলোকে হিচাপ দাখিল কৰি তেওঁলোকে এনেকুৱা ধৰণৰ এক মানে লুণ্ঠন ৰাজ কৰিছে বিশেষকৈ মিচিং অট'নমাছ কাউন্সিলৰ GM সুধীৰ মৰাং আমাৰ এই সমষ্টিটোত পৰে তেওঁ সুধীৰ মৰাঙৰ নেতৃত্বত এই কামখিনি হৈছিলে তেওঁ এজন GM হয় ইমান আচলতে 15 লাখ টকীয়া কাম বেম্বু প্ৰজেক্ট উচিতমতে কাম হৈছে নে নাই সেইটো তেওঁ চোৱাচিতা কৰাৰ দায়িত্ব আছিলে যে যাকে লাগিলে এইটো ঠিকা দিয়ক তেওঁটো চোৱাচিতা কৰিব লাগে আচলতে এটা সাইডত যেটো প্ৰজেক্টটো কাম কৰিলে কিন্তু দুটা সাইডত কৰিব লাগিছিলে এই মাথানী চুকটো এটা কলহৰ আকাৰত মানে ধনশিৰি নদীয়ে গৰাটো খহাই আছে এই মাজতে যদি কলহৰ এই ডিঙিটো যদি ছিগি যায় এটা নদীখন এটা সাগৰ সদৃশ হৈ যাব এই মাথানী চুকৰ যিমান পৰিয়াল আছে সমগ্ৰ মাটি ইয়াত থাকি আহিলে মানে 200 বিঘা মান তেওঁলোকৰ 15টা পৰিয়ালৰ ইতিমধ্যে এইটো যদি মাথানী চুকটো এই ছিগি যায় ধনশিৰি নদীয়ে এটা দ্বীপলৈ পৰিণত হ'ব আৰু এই চুকটোত এটা দ্বীপত 200 বিঘা মান মাটি থাকি যাব এতিয়ালৈকে কিমান মাটি যা গৈছে ইতিমধ্যে চক ইয়াৰ পৰা কমেও 100 মিটাৰ দূৰত আছিলে তেওঁলোকৰ মাটি ঘৰটো তেওঁলোকৰ ইয়াত আছিলে গৰাটো মানে সাংঘাতিক ধৰণে খহাই নিয়া দেখি আমি ইয়াত ৰাজহুৱা এটা আবাদী মাটি আছিলে 9-10 বিঘা মান এই মানুহখিনি সকলো ৰাইজে মিলি তাত বিতৰণ কৰি দি তাত ঘৰ ভেটি হিচাপে আছে গতিকে ইতিমধ্যে 100 বিঘা ইতিমধ্যে লৈ গৈছে আমি ধিক্কাৰ জনাইছোঁ এনে মিচিং অট'নমাছে নিজৰ জাতিৰ নামত তেওঁলোকে আমাৰ বেম্বু প্ৰজেক্টৰ নামত ইমান আচলতে সংকটকালীন অৱস্থাটো তেওঁলোকে ভেকুবানা কৰিছে আৰু লুণ্ঠন ৰাজ কৰিছে এইটো আমি ধিক্কাৰ দিছোঁ আমি ক'ব লাগিব আৰু ইয়াৰ লোকৰ সৈতে কথা পাতিবৰ কাৰণে চেষ্টা কৰিম দেখা যায় যে যেতিয়া আচলতে নিৰ্বাচন আহে টেঙানী ৰাইজে নিৰ্ণায়ক ভূমিকা পালন কৰে জনপ্ৰতিনিধি নিৰ্বাচিত কৰাৰ ক্ষেত্ৰত আৰু এতিয়া দেখা পোৱা গৈছে যে ইলেকশ্যন গ'ল আৰু ইমান বিঘা মাটি এনেধৰণে যা গৈছে কোনোবা প্ৰশাসনৰ লোক বা জনপ্ৰতিনিধিয়ে খবৰ লৈছে নেকি আপোনালোকৰ সেইটো কথা ক'বলৈ গ'লে আজিলৈকে যেতিয়া ভোটটো বিচাৰি আহিব তেতিয়া আহে যেতিয়া মানুহখিনি সমস্যা পৰে তেতিয়া কিন্তু নাহে এইকাৰণে আমি কৈছোঁ যে ইমানবাৰ আমাৰ ধৰি লওক আমাৰ চৰকাৰ ফালৰ পৰা হওক আমাৰ MSC ফালৰ পৰা হওক এইখিনি মানুহে আজি MSCয়ে কাম কৰিলে কিন্তু যিটো কাম কৰিব লাগিছে সেইটো কাম কৰা নাই বাৰে আমি কৈ আছোঁ যে সেইটো কাম হোৱা নাই অলপ আগতেতো ডাইৰেক্টলি আমাৰ ছাৰে ক'লেই ঠিক তেনেধৰণে আমাৰ এডাল বাহক 3ডাল কৰি হিচাপটো দিছে গতিকে 15 লাখ টকাৰ কামেই হোৱা নাই একচুৱেলি এই আঁচনিটোৰ জৰিয়তে সিহঁতে 6 লাখ মান মেক্সিমাম 6 লাখ মান টকা খৰচ কৰিছে বাকীখিনি পইচা সিহঁতৰ পকেটত আছে কাৰ হাতত আছে সেইটোও নাজানো গতিকে এইখিনি পইচা যদি আমাৰ ৰাইজৰ কামত ইউজ কৰা হ'লে নদীৰ কাষত আকৌ বেম্বু সিটো ছাইডত দিয়া হ'লে কিন্তু গৰাখহনীয়া ৰোধ হৈ যায় কিন্তু যিমানখিনি দিছে কিছুমান অলপ মাটি ৰখিছে যোনখিনি দিয়া নাই গোটেই মানুহ একেবাৰে এই গৰাক লাগি গ'ল গড় দুখন যাওঁ হৈ আছে একেবাৰে কাষতে লাগি গ'ল গতিকে এইটো যদি বাখিনি 15 লাখ টকাৰ কাম কৰা হ'লে কিন্তু এই মাটি ৰখি যায় মানে সম্পূৰ্ণভাৱে ৰখি যায় এইকাৰণে আমি কৈছোঁ যোনে তাত টকা আত্মসাৎ কৰিছে এইকেইটাই অনতিপলমে আমাক গোটেইখিনি কাম কৰিব লাগে বুলি আমি দাবী জনাইছোঁ আৰু লোক আছে আৰু লোকৰ পৰা জানিবৰ কাৰণে চেষ্টা কৰিম কি ক'ব আচলতে আপোনাৰ হয়তো ইয়াতে হয় মোৰ ঘৰ ইয়াতে কিমান বিঘা মাটি যা গৈছে এতিয়ালৈকে
বৰ্তমানলৈকে আমি সৰু আছিলোঁ, সৰুৰ পৰা আমাৰ ঘৰবিলাক আছিলে সেইফালে মানে সেই তাত আগলৈ আছিল, বহুত আগলৈ আছিলে যথেষ্ট। তাৰপিছত এতিয়া চাইছোঁ মানে মিনিমামটো 200 বিঘামান মাটি যা গ'ল অলৰেডি, আৰু 200মান মাটি আছে, 200 বিঘামান। সেইখিনি মাটিও এতিয়া ধৰি লওক অহা বছৰ মানে যিটো গতিত মানে গৰাখহনীয়া আগবাঢ়িছে, অহা বছৰ মানে প্ৰায় শেষ হৈ যাব যেন অনুভৱ। এতিয়া আপোনালোকৰে আচলতে ভাই ককাই এটা 15 লাখ টকীয়া আঁচনি লৈ ইতিমধ্যে পইচাসমূহ আত্মসাৎ কৰিছে বুলি এটা অভিযোগ উত্থাপন হৈছে। হয়, এইটো অভিযোগটো এটা বহুত ডাঙৰ অভিযোগ, কাৰণ আমাৰ স্থানীয় ৰাইজৰ, আমাৰ যিটো এটা MSC ফালৰ পৰা আমাৰ স্থানীয় ৰাইজখিনি আমাক বাচি থাকিবৰ কাৰণে, আমাৰ গৰাখহনীয়া ৰোধ হ'বৰ কাৰণে যিটো এটা আঁচনি আহিছিল, সেই আঁচনিটো কেইটামান দালালিয়ে মানে ইমান বেয়াকৈ খাই শেষ কৰি দিলে। মানে এতিয়া চাওক, আপোনালোকে দেখিছে এডাল বাঁহক 3 টুকুৰা কৰি হিচাপ দি মানে 15 লাখ টকা শেষ বুলি তেওঁলোকে মানে ইষ্টিমেট কৰি মানে বনাই দিছে শেষ হ'ল বুলি। আৰু আমি ইয়াৰ পৰা জনাব বিচাৰোঁ যে লগতে মাননীয় বিধায়ক বিশ্বজিৎ ফুকন ডাঙৰীয়া, তেখেতকো আমি স্পষ্টভাৱে জনাব পাৰোঁ যে তেখেত এটা পহু মাৰিলে ইয়াৰ পৰা দেৰগাঁৱত তেওঁলোকে চাব যাব পাৰে, কিন্তু আমাৰ স্থানীয় ৰাইজে আলিচেগা গাঁৱৰ মাথানি চুকৰ ৰাইজৰ ইমান দিনৰ পৰা গতি একে চলি আছে। এই গৰাখহনীয়া ৰোধ তেতিয়াৰ পৰা আমি কৈ আছোঁ, প্ৰতিবাদ কৰি আছোঁ, কিন্তু আজিলৈকে তেখেতৰ চকু এইখিনি জেগালৈ নপৰিল। গতিকে আমি তেওঁক আমি মাননীয় বিধায়ক মহোদয়ক আমি অনুৰোধ জনাইছোঁ যে আহক এবাৰ চাওকহি এই আমাৰ মানুহখিনি কেনেকৈ জীয়াই আছে। আৰু গতিকে আৰু যিকেইজন দালালিয়ে এই পইচাখিনি খালে, তাক স্পষ্ট ভাষাত কৈছোঁ, আৰু যিখিনি খালে সেই পইচাখিনি যাতে প্ৰশাসনে তদন্ত কৰি সেইকেইজন ব্যক্তিক ধৰি আনি পইচাটো হুচুল কৰি আমাক কামখিনি মানে যাতে কৰি দিয়ে যেন আমি সেইটোৱে অনুৰোধ জনাইছোঁ। ধন্যবাদ দেই। নিশ্চয়কৈ ক'ব লাগিব যে যথেষ্ট ক্ষোভ আছে এই অঞ্চলৰ ৰাইজৰ। ইতিমধ্যে কৈছোঁৱেই, মিচিং অট'নমাছ কাউন্সিলৰ ফালৰ পৰা যি 15 লাখ টকা আচলতে আঁচনি লোৱা হৈছিলে, সেই আঁচনি ইতিমধ্যে ফুটুকাৰ ফেনত আচলতে পৰিণত হৈছে। তাৰ আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।